Student, এতিয়া চোৱা তোমালোকৰ এইটো এক্সাৰসাইজ 1.1 ইয়াত আছে এক্সাম্পল সেইটো মই PDF টো ডাউনলোড কৰিছো মানে কিন্তু এইটো বাদ দিয়া এইটো হল আমাৰ এক্সাৰসাইজ 1.1 যেটো নেকি ক্লাস 8 ৰ নতুনটো কিতাপ এতিয়া চোৱা মই তোমালোকক ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম দুটাতে কৰাই দিম কিন্তু মই লিখাই দিম ইংৰাজী মাধ্যমত যদি তোমালোকৰ অসমীয়াৰ মাধ্যমৰ নোটছবোৰ লাগে আমাৰ ৱেবসাইটটো ভিজিট কৰিবা বা মোক এইটো নম্বৰত কল কৰিবা তেতিয়া তোমালোকে এই নোটছবোৰ পাই যাবা PDF নোটছবোৰ ঠিক আছে সো এইটো নম্বৰত কল কৰিবা এতিয়া সো আমি আৰম্ভ কৰিম ষ্টুডেন্ট আৰু প্ৰথমটো কোৱেশ্চনত আকৌ এটা কথা মই কৈ দিও প্লিজ অকমান সময় আমাৰ ইন্ট্ৰোডাকশন ভিডিওটো চালেহে তুমি এইটো বস্তু বুজি পাবা ভালকৈ তো প্লিজ ইন্ট্ৰোডাকশন ভিডিওটো চাই লবা মই তাত বুজাই দিছো আটাইবোৰ বস্তু পৰিমেয় সংখ্যা কি পৰিমেয় সংখ্যাৰ প্ৰপাৰ্টিজবোৰ ইয়াক আমি কেনেকৈ বুজিব লাগে আটাইবোৰ বস্তু মই তাত কৈছো এতিয়া ইয়াত চোৱা আমাৰ প্ৰথমটো কোৱেশ্চনত আমাক কি কৈছে যে state whether the following are true or false আমাক কৈছে যে এই যে তলত আছে আমাৰ যিকিটা এইকিটা আমাৰ সত্য হয় নে অসত্য হয় এইকিটা আমাক কি কৰিব লাগে state মানে আমি ব্যক্ত কৰিব লাগে বা বিচাৰ কৰিব লাগে চোৱা তো প্ৰথমটো আমাৰ কোৱেশ্চন কি দিয়া আছে যে rational numbers are commutative under addition and multiplication যে commutative মানে কি আছিল স্টুডেন্ট কোৱাচোন ক্ৰম বিনিময় ওকে তো চোৱা কৈছে যে rational number বোৰ অৰ্থাৎ পৰিমেয় সংখ্যাবোৰ commutative বিধিৰ বা ক্ৰম বিনিময় বিধিৰ হৈতে যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত কি হয় পূৰণৰ ক্ষেত্ৰত এটো মানি চলে তো এটো হয় নে তোমালোক কোৱাচোন চোৱা জনে জনে তোমালোকে ইন্ট্ৰোডাকশন ভিডিওটো চাইছা তোমালোক সকলোৱে ক'ব পাৰিবা যে এটো সত্য হয় নে নহয় এতিয়া চোৱা তাৰ আগতে আমি অকন বুজি লম যে মই চোৱা ইন্ট্ৰোডাকশন ভিডিওত মই কৈছি কমিউটেটিভ ল কি হয় তো ইয়াত মই কৈ দিও কমিউটেটিভ প্ৰপাৰ্টি বা কমিউটেটিভ মানে হল ক্ৰম বিনিময় কৰক ক্ৰম বিনিময় আচ্ছা এটো মানে কি হয় যেনে 6 + 3 কিমান হৈ যায় 6 + 3 হল 9 তেন্তে 3 + 6 কি হৈ যায় 9 তেতে আমি যিকোনো দুটা পৰিমেয় সংখ্যা যোগ কৰিলে যিমান এটা পৰিমেয় সংখ্যা হলে আকৌ হিহতক উলুটাই মানে 3 ৰ জায়গাত 6 ক 6 ৰ জায়গাত 3 ক লৈ গৈ যদি আমি যোগ কৰো হিহতক তেতিয়াও কি হ'ব হিহত একেই হ'ব তেন্তে হেইটোই কৈছে বুজি পাইছানে আকৌ পূৰণ কৰিলেও একেই হ'ব 3 6 গুণ 18 আকৌ 6 3 গুণ 18 তো এই কাৰণে এটো কি হয় সত্য হয় তেন্তে আমাৰ প্ৰথমটো কি হৈ যাব আমাৰ ট্ৰু এই প্ৰথমটো কি হৈ যাব ট্ৰু ইয়াত আমি আনসাৰ দিম আনসাৰটো আমাৰ কি হ'ব ৰঙা আনসাৰ এটো হৈ যাব প্ৰথমটো হৈ যাব আমাৰ ট্ৰু সত্য তাৰ পিছত চোৱা আমি 2 নম্বৰটো চাও 2 নম্বৰত আমাক কি কৈছে rational numbers are associative under subtraction and division কৈছে যে rational number বা পৰিমেয় সংখ্যাবোৰ বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি কি কৰে মানি চলে associative মানে কি হয় সহযোগ বিধি মানি চলে সহযোগ বিধিৰ মই তোমালোকক এটা কি কৈছিলো সূত্ৰ এটো কেনেকুৱা আছিল a + b + c প্ৰথমে এনেকে দি দিয়া তাৰ পিছত a + b + c এটো হল সহযোগ বিধি যদি এনেকুৱা হয় তেন্তে কিটা মানিব নহলে না মানে কিন্তু ইয়াত কৈছে যে আন্ডাৰ সাবট্ৰেকশন আমি জানো যে বিয়োগ আৰু পূৰণৰ ক্ষেত্ৰতহে মানি চলে কিন্তু যোগ আৰু পূৰণৰ ক্ষেত্ৰতহে মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে তো এটো কি হ'ব আমাৰ এটো হৈ যাব আমাৰ অসত্য তো এটো কি হ'ব ফলস অসত্য মই অকল এতিয়াৰ পৰা এটো লিখিম ইংৰাজীটো এতিয়া চোৱা তাৰ পিছত 3 নম্বৰটো চোৱা আমাক কি কৈছে rational numbers are not closed under subtraction অৰ্থাৎ বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ কি নহয় আবদ্ধ নহয় বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ নহয়
এইটো চোৱা আবদ্ধ বিধি আমি যে চাইছিলোঁ বিয়োগৰ ক্ষেত্ৰত হয়নে নহয় এবাৰ আমি আকৌ চাইলোঁ আবদ্ধ বিধি মানে কি হয় ক্লোজাৰ যেনে এইটো আবদ্ধতা বিধি বা আবদ্ধ বিধি বুলি ক্লোজাৰ প্ৰপাৰ্টি যেনে চোৱা 6 + 3 কিমান হৈ যাব কোৱাচোন ইয়াত হৈ যাব 9 আকৌ 3 + 6 বা তুমি বেলেগ যিকোনো ল'ব পাৰা এইটো লৈ লোৱা তেতিয়া হ'ল যিকোনো দুটা সংখ্যা যোগ কৰা এটা কি ওলাল নতুন এটা আমাৰ পৰিমেয় সংখ্যা ওলাল এতিয়া চোৱা মই যদি কি কৰোঁ যে 6 - 3 কৰোঁ তেতিয়া কি পাই যাব তুমি কোৱাচোন 3 পালানে নাই বা তুমি আৰু যিকোনো কৰিব পাৰা তেতিয়া চোৱা আমি দুটা পৰিমেয় সংখ্যাৰ ভিতৰত কি কৰিছোঁ বিয়োগ কৰিছোঁ আমি এটা নতুন পৰিমেয় সংখ্যা পাইছোঁ না নাই এতিয়া কওঁ যে স্যাৰ আপুনি 3 প্ৰথমে ল'লে আচ্ছা মই বেলেগ লওঁ ধৰা মই ল'লোঁ 7 - 4 তেতিয়া কি পাই গ'লা 3 হয়নে নহয় কোৱা বা তুমি ল'লা 11 - 2 কিমান পাই গ'লা 9 তেন্তে চোৱা তেন্তে এই যে দুটা আমি পৰিমেয় সংখ্যা আমি লৈছোঁ এই দুটা পৰিমেয় সংখ্যাক বিয়োগ কৰিছোঁ আমি এটা নতুন পৰিমেয় সংখ্যা পাইছোঁ তেন্তে ইয়াৰ পৰা আমি ক'ব পাৰিম যে ইয়াৰ পৰা আমি কি ক'ব পাৰিম কোৱা যে পৰিমেয় সংখ্যাবোৰ বিয়োগৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে দ্যাট মিন্স এইটো হ'ব ইয়াত কি কৈছে ইয়াত মানি নচলে তেন্তে এইটো কি হৈ যাব আমাৰ সত্য ইয়াত কৈছে মানি নচলে চ' এইটো কি হ'ব অসত্য অৰ্থাৎ ফলছ হৈ যাব এইটো 3 নম্বৰ আমাৰ কি হ'ব ফলছ বুজি পাইছা চ' এইটো হ'ব কি আমাৰ ফলছ তো অসত্য বা এনেকৈ ইংৰাজীটো অসমীয়া এইটো দিয়া অকল বুজি পাইছা অ'কে তাৰপিছত আমি চাওঁ ষ্টুডেণ্ট সেইকাৰণে আমি ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাব লাগিব তেতিয়াহে আটাইবোৰ বস্তু বুজি পাব মই ইয়াত আকৌ বাৰে বাৰে ক'লেতো বহুত লম্বা হৈ যাব হয়নে ভিডিঅ'টো তাৰপিছত আমি চাওঁ যে আমাৰ 4 নম্বৰত কি কৈছে 0 does not have any reciprocal yes মই কি কৈছিলোঁ মই তাতে এইটো কৈছিলোঁ মই so 0 reciprocal মানে কি প্ৰতিক্ৰম reciprocal মানে প্ৰতিক্ৰম ওকে তো প্ৰতিক্ৰম 0ৰ প্ৰতিক্ৰম মানে কি উলটাই দিয়া বা তাক আমি ক'ব পাৰিম এনেকৈ মাল্টিপ্লিকেটিভ ইনভাৰ্স তেন্তে 0ৰ তলত কি আছে 0ৰ তলত এটা 1 আছে তেন্তে ইয়াক যদি ইয়াক তুমি উলটাই দিয়া তেন্তে কেনেকৈ হ'ব 1 তলত যাব 0 আহি যাব ক'ত 1 যাব ওপৰত 0 আহি যাব তলত যেটো নেকি কোনো সংখ্যাই নহয় তো ইয়াৰ কোনো নাই তো এটা আমাৰ কি হয় ইয়েস এটো ট্ৰু হ'ব ট্ৰু কি হ'ব আমাৰ ট্ৰু তাৰপিছত চাওঁ আমি 5 নম্বৰটো 5 নম্বৰত আমাক কি দিছে 0 is a rational number definitely 0 is a rational number why so 0 লিখিলো মই rational number কোনো এটা সংখ্যাক বনাবলৈ হলে তুমি তাক চাব হয়নে নহয় চেক কৰিবলৈ হলে তুমি তাক চাব লাগিব p/q আকাৰত আছে নে নাই 0 ক আমি আনকি লিখিব পাৰিম না নাই 0/1 তেন্তে p/q আকাৰত হৈ গল p2 অখণ্ড সংখ্যা হ'ব লাগিব q2 অখণ্ড সংখ্যা হ'ব লাগিব 0 এটা অখণ্ড সংখ্যা মানে p2 অখণ্ড সংখ্যা q2 অখণ্ড সংখ্যা q2 কেতিয়াও 0 হ'ব নোৱাৰিব ইয়াত কিহৰ জায়গাত কি আছে 1 তেন্তে 1 টো কি 0 হয় নে নহয় তো এটো কি হয় এটা পৰিমেয় সংখ্যা হয় তো এটো কি হৈ যাব এটা to হৈ যাব true simple বুজি পাইছা তাৰ পিছত আমি চাও তাৰ পিছতো আমাৰ ইয়াত কি কৈছে যে এইটা হয় নে নহয় ন তো আমাক ইয়াত দিছে 3/2 into 5/6 into 4/7 okay 4/7 5/6 and 3/2 এটো ইকুৱেল হ'ব কাৰণ চ আমি পঢ়িছিলো যে ক্ৰম বিনিময় বিধি এটো ক্ৰম বিনিময় বিধি হৈছে কেনেকৈ চাবা এটো যদি a হয় এটো b হ'ব এটো c হ'ব আচ্ছা তেন্তে 3/2 টো হৈ গল a আকৌ এটো হৈ গল কি b এটো b এটো c মানে এনেকুৱা হ'ব না নাই কোৱা a into b into c ইকুৱেল ইয়াত কি কৰিছে c into b into a কৰি দিছে কথাটো একই হয় নে নহয় জাস্ট ক্ৰম কিটা হলনি কৰি দিছে আৰু আমি জানো যে কমিউটেটিভ ক্ৰম বিনিময় মানে কি কমিউটেটিভ ল তেন্তে কমিউটেটিভ ইয়াত মানি চলিছে না নাই কোৱা কমিউটেটিভ আমি জানো যে rational numbers are commutative under multiplication তো মাল্টিপ্লিকেশনৰ হয়তে কিয় মই চাও তোমালোকক আকৌ দেখুৱাই দিও ধৰা মই ইয়াত লিখিলো 2 into 3 into 4 কিমান হ'ব কোৱাচোন 2 into 3 into 4 হৈ যাব 26 6 into 4 24 তেন্তে 4 into 3 into 2 কিমান হ'ব এইটো 24 হ'ব 4 3 গুণ 12 2 গুণ 4 কিমান হৈ যাব 24 হলে নাই
তেন্তে এইটো কি হৈ যাব আমাৰ ট্ৰু তেন্তে 4 নম্বৰো আমাৰ কি হ'ব ট্ৰু 4 নম্বৰ হৈ যাব আমাৰ ট্ৰু তাৰ পিছত আমি চাও 5 নম্বৰ বুজি পাইছা ওকে তাৰ পিছত চাও আমি 5 নম্বৰ তেনি সৰু কৰি দিম এটো আমি তাৰ পিছত চাও আমি 5 নম্বৰ ইয়াত কি দিছে চোৱা ইয়াত 9/5 তাৰ পিছত 9/5 into 1/3 plus 7/3 এটো নহয় কাৰণ এই নিয়মটো কাৰ হৈতে মিলিছে মই তোমাক কৈ দিও এটো মিলিছে আমাৰ ডিস্ট্ৰিবিউটিভ a তাৰ পিছত এটো b ধৰিলে এটো c ধৰি দিয়া ইয়াত যোগ আছে ইয়াত পূৰণ আছে ইয়াত ব্ৰেকেট আছে তেন্তে এটো কেনেকৈ হ'ব লাগিছিল এটো হ'ব লাগিছিল এনেকুৱা এটো হ'ব লাগিছিল সো a into b plus a into c কিন্তু এটো কি হৈছে a এবাৰ b লগত পূৰণ হ'ল a এবাৰ b লগত পূৰণ হ'ল প্লাস হ'ল তাৰ পিছত ইয়াত অকল c দিয়া আছে ইয়াত কি হ'ব লাগিছিল ইয়াত হ'ব লাগিছিল a into c মানে নহয় কোৱা এই যে এই সেকশনটো হ'ব লাগিছিল ইয়াত কিন্তু ইয়াত হৈছে নে বাৰু হোৱা নাই তো এটো কি হ'ব আমাৰ ফলস এটো হ'ব আমাৰ কি ফলস এটো হৈ যাব আমাৰ কি ফলস সিম্পল তাৰ পিছত 7 এটো হৈ যাব ইয়াত আমাৰ কি দিছে 7/12 minus 3/7 plus 11/12 আচ্ছা তাৰ পিছত আমাক কি দিছে ইকুয়াল 7/12 minus আকৌ আমাক ইয়াত দিছে 3/7 এটো কি দিছে আমাক 3/7 plus 11/12 ওকে কিন্তু ইয়াত একটা প্রবলেম হল কি আমাকে ইয়াত দি দিছে ব্র্যাকেট দি দিছে সো ব্র্যাকেট দিলে কিন্তু ইয়াত এখন মুশকিল আছে তো আমি চাও ব্র্যাকেটটো যে দিছে ইয়াক আমি এনেকে সুন্দৰকৈ লিখি কৰি চাও এবাৰ সো ইয়াত কিন্তু এটো নহব কাৰণ ইয়াত ব্র্যাকেট দিছে কিন্তু মই তোমালোকক কৰাইখিনি দেখুৱাই দিও সো লাগিলে দেৰি হওক তোমালোকে সোৱা সুন্দৰকৈ হ্যাঁ একেবাৰে যে স্যাৰ বেছি লম্বা ভিডিও বনাইছে একো অসুবিধা নাই বনাওক সো ইয়াত চোৱাচোন তুমি প্ৰথমে ইয়াত মাইনাসটো দিয়া আছে না নাই তো মাইনাসটো দিয়াৰ কাৰণে তো এনেও নহব এটো আৰু নহয় কোৱা এটো এনেও নহব কিন্তু ফিৰবি মই তোমালোকক দেখুৱাই দিও 12 আকৌ ইয়াত 7 12 আৰু 7 ৰ লগাগু একো নিমিলে হিয়ন্তৰ মাজত মিলিবনে নিমিলে তো ডাইৰেক্ট কৰি লব পাৰা বা তোমালোকে এটো এক্সট্ৰাকে যোগ কৰি লবা তেন্তে সোৱা যদি মই 12 আৰু 7 10 70 48 84 ইয়াত কেইবাৰ যাব কোৱাচোন 84 হলে এই 12 যাব ইয়াত তোমাৰ 36 7 বাৰ 7 গুণ 49 মাইনাস 7 যাব 12 বাৰ 12 পূৰণ 3 হৈ যাব 36 প্লাস আকৌ 12 যাব কেইবাৰ 12 ইয়াত যাব 7 বাৰ 7 77 সো সোৱা মানে বস্তুটো মই ডাইৰেক্ট কৰাই দিও তোমালোক জাস্ট সোৱা কি হয় প্ৰথমে ইয়াত হৈ গল আমাৰ কিমান ইয়াত আমাৰ হৈ গল 84 আৰু 49 36 যদি গুছি যায় তেন্তে ইয়াৰ পৰা কি থাকি যাব কোৱাচোন 49 ৰ পৰা যদি আমাৰ গুছি যায় 36 সো 13 আৰু 13 ইফালে হৈ যাব 90 13 80 90 ওকে এতিয়া চাও আমি এইটো সেকশন চাবলৈ হলে এইটো সেকশন চাও যদি আমি এইটো সেকশনৰ কথা মই কৈছো হা এইটো সেকশন চালে ইয়াত চাম আমি 7/12 দিয়া আছে মাইনাস ওকে তো এটা যোগ কৰি দিও ডাইৰেক্ট 7 আৰু 12 ৰ লগাগু কিমান হৈ যাব আমাৰ ডাইৰেক্ট হৈ যাব ইয়াত 84 আকৌ ইয়াত হৈ যাব কিমান 13 7 যাব 12 বাৰ 12 3 গুণ যাব 12 বাৰ 12 3 গুণ 36 যোগ ইয়াত হৈ যাব কিমান 12 ইয়াত যাব 7 বাৰ 7 পূৰণ 11 77 ওকে তো 36 না এটো কেতিয়াও নিমিলে স্টুডেন্টস এটো কেতিয়াও নিমিলে এটো নিমিলিব এটো তুমি কৰিবা এটো নিমিলে কাৰণ তুমি মিলাই নাই চোৱা ইয়াত হল 90/84 কিন্তু ইয়াত অলৰেডি 84 আছে তো এটো নিমিলে সো এটো কি হৈ যাব আমাৰ ফলস নিজে কৰি চাবা এটো হ্যাঁ এটো ফলসই হ'ব মই চাইখিনি কৈ দিছো কিন্তু মই কৰিলো অকন তোমালোকে এটো কৰি লব বেছি লম্বা হৈ যাব নহলে আচ্ছা এতিয়া চোৱা আমি চাও এটো আমাৰ ইয়াত কি দিয়া আছে 3 - 3/11 into
2/9 ওকে তাৰপিছত আমাক কি দিয়া আছে চোৱা -3/11 সো এইটো আমি কেনেকৈ কম যে এইটো হ'ব নে নাই ওকে চোৱা ডাইৰেক্ট তুমি কৰি খিনি চোৱাচোন -3/11 into 2/9 equal -3/11 তো আচ্ছা এইটো হয়নে নহয় এটা আমি প্ৰথমে কৰি চাওঁ -3 ইয়াত যাব তিনিবাৰ তেন্তে ইয়াত থাকি গ'ল -1 into 2 -2 -30 2 যাব 33 তো তুমি মিলিছেনে ইয়াত হ'ল ইয়াত আছে -3/11 কিন্তু ইয়াত আছে -2/33 তো এইটো কেতিয়াও নিমিলে তো এইটো কি হ'ব আমাৰ ফলছ তাৰপিছত আমি চাওঁ ষ্টুডেণ্ট বেলেগ এটা এইটো হলো আমাৰ 10 নম্বৰটো আমাক কি দিয়া আছে 4/9 into 11/12 plus -5/6 ঠিক তেন্তে এইটো যদি এ হয় এইটো ডিস্ট্ৰিবিউটিভৰ নিচিনা লাগি আছে হয়নে নহয় কোৱা প্লাস এইটো পূৰণ একো চিন দিয়া নাই মানে পূৰণ ব্ৰেকেট প্লাস সি তেন্তে এইটো এ বি পূৰণ যোগ তাৰপিছত আছে এ ইনটু সি ডান এইটো মিলি গ'ল এইটো হ'ল ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এইটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তো এইটো কি হ'ব আমাৰ কাৰেক্ট এইটো সত্য হ'ব এইটো কি হ'ব ষ্টুডেণ্ট কোৱাচোন সত্য হ'ব এইটো হৈ যাব আমাৰ ট্ৰু এতিয়া সো আই হোপ তুমি এইটো বুজি পাইছা ন যদি বুজাত কিবা অসুবিধা হয় প্লিজ মোক জনাবা হ্যাঁ সো তাৰপিছত আমি কোৱেশ্চনবোৰ চাওঁ তাৰপিছত কোৱেশ্চনবোৰ আমাক কি দিয়া আছে চোৱা ইয়াত কৈছে ৰাইট এডিটিভ ইনভাৰ্স অফ দ্য ফলোইং আমাক এডিটিভ ইনভাৰ্স মানে কি আছিলে যোগাত্মক বিপৰীত that means আচ্ছা যোগাত্মক বিপৰীত মই কি কৈছিলো যোগাত্মক বিপৰীত কাক কয় বা এডিটিভ ইনভাৰ্স কাক কয় যে যদি তোমাক এটা নাম্বাৰ দিছে ধৰা 2 লগত তুমি কি যোগ কৰিলে কি হৈ যাব এটো 0 হৈ যাব সো 2 লগত -2 যোগ কৰিলে কি হৈ যাব 0 তেন্তে 2 ৰ এডিটিভ ইনভাৰ্স হৈ যাব -2 আৰু -2 এডিটিভ ইনভাৰ্স কি হৈ যাব 2 সিম্পল মই যে কৈছিলো তোমালোকক জাস্ট চিহ্ন হলনি কৰি দিবা জানে ধৰা 5 আছে 5 ৰ এডিটিভ ইনভাৰ্স হ'ব -5 ধৰা আছে ইয়াত 11/2 তেন্তে ইয়াৰ এডিটিভ ইনভাৰ্স হৈ যাব -11/2 বা যদি ইয়াত জিয়ে হোক উল্টাই দিবা জাস্ট চিহ্ন চেঞ্জ কৰি দিবা আৰু বাকি সব কি থাকিব সেমই থাকিব বাকি সব সেম থাকিব জাস্ট চিহ্ন হলনি কৰি দিবা তেন্তে ইয়াৰ এডিটিভ ইনভাৰ্স হৈ যাব আমাৰ কিমান কোৱাচোন তো আমি এক নম্বৰটো লিখো ইয়াত লিখো সলিউশন এক নম্বৰ কি আছে আমাৰ প্ৰথমটো -9/7 -9/7 9 কি আছে না -7/9 -7/9 আমি ইয়াত লিখিম এডিটিভ ইনভাৰ্স -7/9 is কিমান হৈ যাব জাস্ট -7 আছে ন তেন্তে কি দি দিয়া তোমালোকে +7/9 -7/9 আছে দিয়া +7/9 ডাইৰেক্ট হৈ গ'ল তাৰপিছত চোৱা তোমালোকে এনেকৈ কৰা গোটেইটো তেন্তে ইয়াৰ কি হৈ যাব তোমালোকে এটা এটা কৰি লিখি ল'বা আৰু হ্যাঁ সুন্দৰকৈ তাৰপিছত চোৱা -3 এডিটিভ ইনভাৰ্স কি হৈ যাব +3 তো আমি এনেকৈ লিখিম মই এইটো এবাৰ কপি কৰিলো মই বাৰে বাৰে এইটো লিখি নাথাকো
তেন্তে চোৱা 2 নম্বৰটোৰ কাৰণে আমি চাওঁ 2 নম্বৰটো হ'ল আমাৰ 3 তো ইয়াত কি হৈ যাব তোমালোকে ইয়াত লিখি দিয়া ডাইৰেক্ট পেষ্ট কৰি দিলো মই তেন্তে ইয়াত লিখিবা -3 কি হৈ যাব -3 এডিটিভ ইনভাৰ্স হৈ যাব সৰি +3 এডিটিভ ইনভাৰ্স হৈ যাব -3 তো মই আটাইকেইটা ইয়াত দেখুৱাই দিওঁ তোমালোকক আৰু চোৱা এই -2/8 ৰ এডিটিভ ইনভাৰ্স কি হৈ যাব অকল 2/8 সিম্পল বুজি পাইছা না নাই অকল জাস্ট 2/8 আৰু ইয়াৰ এডিটিভ ইনভাৰ্স কি হৈ যাব 19/-7 আছে ন তেন্তে ইয়াত তোমালোকে দিবা 19/7 দি দিবা ইয়াত -a/c আছে না নাই কোৱা তেন্তে ইয়াত দি দিয়া a/c বুজি পাইছা কেনেকৈ কৰিবা এনেকৈ লিখি দিবা বাকিবোৰ মিলাইখিনি এডিটিভ ইনভাৰ্স অফ 3 is -3 additive inverse of -7/9 is 7/9 এনেকে গোটেইবোৰ লিখি দিবা বুজি পাইছা আই হোপ তোমালোকে এটা এইবোৰ বুজি পাইছা আৰু এটো কি আছিল আমাৰ কোৱাচোন 7/9 আৰু 3 এর আছিল আমাৰ -3 আই হোপ তোমালোকে বুজি পাইছা এটা এইবোৰ এতিয়া চোৱা কোৱেশ্চন 3 ত আমাক কি কৈছে কোৱেশ্চন 3 ত আমাক কৈছে write the additive inverse of -20/11 and 5/6 simple so এইটো এটা কথা হয় নেকি চোৱাচোন আমি জাস্ট ইয়াত লিখিম সলিউশন additive inverse তো আমি জানো কি হয় মানে নহয় সো আমি ইয়াত লিখিম additive inverse of -20/11 is কি হব just অকল লিখি দিয়া 20/11 simple হৈ গল তাৰ পিছত আমি লিখিম আকৌ and additive inverse of কি আছিল আমাৰ হেতু 5/6 is কি হৈ যাব -5/6 so -2 ইয়াতো দিব পাৰা এটা ইয়াতো নিদিবা মই কৈছো আৰু ইয়াত দিবা তেন্তে 5/6 আমি প্ৰথমে লিখো উপৰত দিলে হ'ব -2 তুমি কোৱা যে নাই স্যার উপৰত নিদিও মাজত দিয়া অসুবিধা নাই তলত দিয়া অসুবিধা নাই মইতো কো একেবাৰে মাজত দিয়া অসুবিধা নাই তেতিয়া আৰু বেছি ভাল হ'ব সিম্পল বুজি পাইছা না নাই কোৱা এটো হল আমাৰ উত্তৰ চোৱা তাৰ পিছত আমি চাও এতিয়া আহিল আমাৰ কোৱেশ্চন 4 কোৱেশ্চন 4 ত আমাক কি দিছে write multiplicative inverse of the following আমাক কৈছে multiplicative inverse লিখিব লাগে কোনটোৰ এই তলৰ কিটাৰ আমাৰ কি লিখিব লাগে multiplicative inverse এতিয়া multiplicative inverse কি আছিল এটোক আমি কও গুণাত্মক বিপৰীত যেনেকে এডিটিভ ইনভার্স আছিলে যোগাত্মক বিপৰীত ঠিক একেদৰে গুণাত্মক বিপৰীত মানে হল আমাৰ মাল্টিপ্লিকেটিভ ইনভার্স তোমালোকে ইন্ট্ৰোডাকশন ভিডিওটোত মই এটো কৈ দিছিলো আনে নহয় চোৱা একেবাৰে তোমালোকৰ মনত নাই কেনেকৈ মনত থাকিব কোৱা তাৰ পিছত চোৱা এই মাল্টিপ্লিকেটিভ ইনভার্স মানে হল যদি কোনো এটা সংখ্যাৰ লগত যেনে ধৰা মই লিখিলো 2 2 ৰ লগত তুমি কি পূৰণ কৰিবা যাতে ইয়াত 1 ওলাই তেতিয়া 2 ৰ লগত তুমি 1/2 পূৰণ কৰিব লাগিব অৰ্থাৎ ইয়াক নিজকে উলটাই দি পূৰণ কৰিলে 1 হ'ব কেনেকৈ চাবা তুমি এই যে 2 এই 2 2ত গলে এবাৰ 1 পূৰণ 1 কিমান হৈ গল 1 সিম্পল আচ্ছা তো এনেকুৱা কৰিব লাগিব তেন্তে চোৱাচোন -13 আছে যে এই -13 ৰটো কি হৈ যাব -13 তেন্তে ইয়াৰ লগত তুমি 1/-13 পূৰণ কৰিব লাগিব 13 গুচি গল থাকি গল 1 হৈ গল এটো কি কয় আমাৰ মাল্টিপ্লিকেটিভ ইনভার্স মানে ইয়াত জাস্ট তুমি উলটাই দিবা হেতু আনসার হৈ যাব সংখ্যাটো উলটাই দিবা হেতু কি হৈ যাব আনসার জানে সো তো আমি ইয়াত লিখিম প্ৰথমটোৰ মই ইয়াত লিখি দিও সো 1 নম্বৰটোৰ উত্তৰ কি হৈ যাব আমাৰ 1 নম্বৰটোৰ উত্তৰ হৈ যাব এক উলটাই দিয়া 1/-13 এতিয়া চাই এটুক প্ৰথমে আমি কৰি লব লাগিব কৰি ললে কি হৈ যাব ইয়াত হৈ যাব 9 * 7 এটো হৈ গল ধৰা
63 আৰু 4 into 2 8 minus into minus plus তেন্তে ইয়াৰ এইটো ইনভার্স হৈ যাব 63/8 সিম্পল উল্টাই দিবা জাস্ট উল্টাই দিবা এইটো কি হৈ যাব ইয়াৰ আকৌ কি হ'ব জানো সেম -1 এই হ'ব 1 ৰ গুণাত্মক বিপৰীত 1 এই হয় আৰু -1 ৰ গুণাত্মক বিপৰীত কি হ'ব -1 কিয় কাৰণ চোৱা -1 ক তুমি উল্টাই লিখিলে কি লিখিবা 1/-1 হেতু মানে কি হয় -1 এই হয়নে নাই কোৱা হয় তো সেই কাৰণে তেন্তে চোৱা মই আটাইবোৰ লিখি দিও ইয়াত সলিউশন কৰি সুন্দৰকে আমি ইয়াত লিখিম সলিউশন এক নম্বৰটোৰ কাৰণে লিখিম এক নম্বৰটোৰ আমাৰ কি আছিল -13 সো আমি ইয়াত লিখিম multiplicative inverse of -13 is কি হৈ যাব multiplicative inverse of -13 is 1/13 1/-13 কিমান হৈ যাব মই আকৌ সুন্দৰকৈ লিখি দিও 1/-13 এটো হৈ যাব 1/-13 সিম্পল তো ঠিক একেদৰে আমি এটাইবোৰ বনাব পাৰিম হয়নে তাৰ পিছত মই এটাইবোৰ লিখি দিছো চোৱা তাৰ পিছত চোৱা এটো হৈ যাব আমাৰ 2 নম্বৰটো আমাৰ কি আছিল 2 নম্বৰটো আছে সো 2 নম্বৰটো মই এতিয়া দেখুৱাই দিও ইয়াত প্ৰথমে 2 নম্বৰটো আমি বনাই লও 2 নম্বৰটো ইয়াত বনাই ললে কেনেকৈ হ'ব -4/, মইতো বনাই দিছিলো প্ৰথমে -2/7 তো এটো হৈ যাব আমাৰ কেনেকৈ এটো হৈ যাব 63/8 তো আমি ইয়াত লিখিম এতেকে ইয়াত লিখি দিম সো এতিয়াটো সংখ্যাটো আমাৰ হল 63 8/, এতিয়া আমাৰ সংখ্যাটো কিমান 8/63 তেতে এটো হৈ যাব 63/8 বুজি পাইছা না নাই মই কোনটো বুদ্ধি লগাইছো ইয়াত প্ৰথমে ইয়াক আমি চেঞ্জ কৰি লৈছো মানে ইমান ডাঙৰটো থকাতকৈ চোৱা এই যে ডাঙৰটো যে আছে ইয়াক কৈ আমি জাস্ট ইয়াক ইমান সৰু বনাই দিছো বুজি পাইছা নে আমি প্ৰথমে সৰু বনাই লম তাৰ পিছত আমি চাও এইকেইটা বুজি পাইছে এটুকু কি কৰিব লাগিব এটুকু বনাই ল'ব লাগিব তোমালোকে তেন্তে এটো আমি বনাই লও প্ৰথমে 3 নম্বৰটো আমাক কি দিয়া আছে কোৱাচোন -2 into 2/5 ওকে তেন্তে এটো ইয়াৰ তলত মনে এটা এক আছে তেন্তে এটো কি হৈ যাব ইয়াৰ তলত মনে এটা এক আছে তেন্তে 1 আৰু 5 পূৰণ হ'ব 5 * 5 আৰু 2 * 2 কিমান 4 -4 ফলে -4 তেন্তে চোৱা এটাকে আমি কি লিখিম এটাকে আমি ইয়াত লিখি দিম যে এটো আমি হৰণ কৰি দিও এইকেইটা তো -4 এটো হৈ যাব -4/5 ৰ ইনভার্স হ'ব 5/-4 সিম্পল কি হৈ যাব 5/-4 আৰু এইকেইটা মই ইয়াতে দেখুৱাই দিও আৰু -1 ৰ টুটো কি হ'ব -1 এই আৰু ইয়াৰটো কি হৈ যাব এটো তোমালোকে হোমৱৰ্ক কৰিবা আচ্ছা বাৰু মই কৰাই দিছো তোমালোকক মই কি হোমৱৰ্ক দিম হোমৱৰ্ক হল এইটো মই আনসাৰ লিখাই দিছো বুজি পাইছা না समझ में आया या नहीं बोलो I hope তোমালোকে বুজি পাইছা তো এই দুটাও তোমালোকে একেদৰে লিখি দিবা ঠিক আছে বুজি পাইছা না এনেকে লিখি দিবা আটাইবোৰ ওকে তাৰ পিছত চোৱা question 5 ত আমাক কি কৈছে is 5/3 a multiplicative inverse of 1 into -1 into 2/3 okay so যে এই 5/3 -1 into -1 into 2/3 মাল্টিপ্লিকেটিভ ইনভার্স হয় না মাল্টিপ্লিকেটিভ মানে প্রতিক্রম বা রেসিপ্রোকাল হয় না আচ্ছা আমি প্রথমে চাও ইয়াত কৰিখিনি এটা আমি সলিউশন কৰি দিও ডাইরেক্ট আমি প্রথমে চাম যে -1 2/3
এইটো কিমান হৈ যাব সো এইটো এটা হল আমাৰ কি মিক্সড ফ্ৰেকশন তো মিক্সড ফ্ৰেকশনটোক আমি কনভাৰ্ট কৰিব লাগিব তেন্তে 3 পূৰণ 1 এইটো ইয়াৰ লগত পূৰণ হ'ব হয়নে নহয় কোৱা তেন্তে 3 পূৰণ 1 হৈ যাব আমাৰ কিমান 3 আৰু 3 যোগ 2 কিমান হৈ যাব কোৱাচোন 3 মাইনাসৰ 3 হ'ব হয়নে নহয় তেন্তে মাইনাসৰ 3 প্লাস কিমান হ'ব কোৱাচোন প্লাস হৈ গল 2 তেন্তে কিমান হ'ব কোৱাচোন ইয়াত হৈ যাব আমাৰ ষ্টুডেন্ট তো ইয়াত হৈ যাব -3 প্লাস 2 সো ইয়াত হৈ যাব -1/3 এটো কিমান হৈ যাব -1/3 এটো কেনেকৈ হৈছে তুমি গম পাইছা ন 3 পূৰণ -3 * -1 -3 প্লাস 2 কিমান হৈ যাব -1 ওকে নাও সো ইয়াত কৈছে is 5/3 a multiplicative inverse of -1 into 2/3 আচ্ছা আমি জানো যে মাল্টিপ্লিকেটিভ ইনভার্স মিন্স যদি ইহত দুটা পূরণ কৰো তেতিয়া কি হৈ যাব ধৰা 2 আৰু তাৰ মাল্টিপ্লিকেটিভ ইনভার্স 1/2 পূৰণ কৰিলে 1 হ'ব লাগে তো আমি চাম ইহতক পূৰণ কৰিলে 1 হয় নে নহয় তো আমি ইয়াত চাম যে 5/3 into তেন্তে ইয়াৰ মাল্টিপ্লিকেটিভ ইনভার্স -1/3 এটো পূৰণ কৰিলে কি ওলাইছে এটো does not equal 1 ওলাই so no বা আমি ইয়াত লিখি দিব পাৰিম যে 5/3 আমি অকন ডাঙৰকে লিখি দিও 5/3 is not the multiplicative inverse of -1 and 2/3 simple যে এই 5/3 to -1 and 2/3 multiplicative inverse নহয় কাৰণ ইহত দুটাক পূৰণ কৰিলে কেতিয়াও কি নোলাব কেতিয়াও 1 ওলাইটো কি ওলাব চোৱা 3 3 গুণ 9 আৰু 5 1 গুণ 5 অৰ্থাৎ -5/9 এটো কেতিয়াও নোলাই সিম্পল তোমালোকে এটো লিখি দিবা তেতিয়াই হৈ যাব কোনো অসুবিধা নাই বুজি পাইছা নে ষ্টুডেন্ট কোৱাচোন আই হোপ তোমালোকে এটো বুজি পাইছা তাৰ পিছত চাও আমি কোৱেশ্চন 6 ইয়াত আমাক কি কৈছে what are the multiplicative and additive inverse of 1 ওকে multiplicative inverse of 1 কি হৈ যাব 1 আৰু additive inverse of 1 এটো কি হৈ যাব এটো হৈ যাব -1 সিম্পল এটো কি হৈ যাব -1 তেন্তে আমি ইয়াত লিখি দিম ডাইৰেক্ট ইয়াত আমি কি লিখিম সলিউশন অৰ্থাৎ ইয়াত আমাক কি কৈছে যে 1 একৰ গুণাত্মক আৰু যোগাত্মক অভেদটো কি হয় তো আমি লিখিম যে multiplicative inverse of 1 is কিমান হ'ব multiplicative inverse অৰ্থাৎ একৰ multiplicative inverse টো অদাই কি হ'ব একই হ'ব কেনেকৈ চোৱা একৰ লগত 1/1 পূৰণ কৰি দিয়া কিমান হ'ব 1 হৈ যাব না কোৱা সো এই কাৰণে আমি কি লিখিম এটো 1 কিন্তু additive inverse of 1 is কিমান হ'ব চোৱা মানে একৰ additive inverse ইয়াৰ লগত কি যোগ কৰিলে শূন্য হ'ব -1 যোগ কৰিলে সো তেন্তে 1 ৰ মাল্টিপ্লিকেটিভ ইনভার্স additive inverse কি হৈ যাব -1 সো কি হৈ যাব -1 আই হোপ তুমি এটো বুজি পাইছা হয়নে বিলকুল সো তাৰ পিছত আমি চাও এটো বুজি পাইছানে সো এই কাৰণে ইন্ট্ৰোডাকশন ভিডিওটো চাই লবা বহুতেই এটো ইম্পৰ্টেন্ট হয় বহুতেই ইম্পৰ্টেন্ট এতিয়া সোয়া question 7 ত আমাক কি কৈছে what are the multiplicative inverse of -4/9 and 11/16 multiplicative inverse লিখিব লাগে আমাক বাৰে বাৰে কিয় সোয়া এটা তোমালোকে এতিয়া নিজেই কৰিব পাৰা হয়নে বিলকুল সোয়া মই ইয়াত লিখিম সলিউশন তো multiplicative inverse কি আছে সোয়া তেন্তে এটো কি হৈ যাব ইয়াত ডাইৰেক্ট আমি পেস্ট কৰি দিও কাৰণ সো multiplicative inverse মানে কি আছিল যে তাৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰা যেটো পূৰণ কৰিলে কিমান হৈ যাব 1 তেন্তে ইয়াত মই এটো মানে খাসটো বহাই দিলো আৰু আগতে বনোৱা আছিল যে সেইকাৰণে সোয়া
ইয়াত কি আছে আমাৰ -4/9 ৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স হৈ যাব 9/-4 সিম্পল তাৰপিছতটো চোৱা তাৰপিছতটো হৈ গ'ল তাৰপিছতটো আমি সেম এনেকৈ বহাই দিম পেস্ট কৰি দিলো তাৰপিছত চোৱাচোন ষ্টুডেন্ট ইয়াত আমি কি লিখিম এটো কি লিখি আছো মই এতিয়া চোৱা এটো কি আছে আমাৰ 11/16 তেন্তে এটো কি হৈ যাব 16/11 16 কি হৈ যাব 11 সিম্পল বহুতেই সুন্দৰ হয়নে নহয় কোৱা ষ্টুডেন্ট ওকে তাৰপিছত চাও আমি কোৱেশ্চন 8 ত আমাক কি দিয়া আছে চোৱাচোন কোৱেশ্চন 8 ত আমাক কৈছে রাইট দি ৰেচিপ্ৰকেল of the following two number so মই এটা কথা কৈ দিও multiplicative inverse আৰু and reciprocal একই হয় reciprocal একই হয় ইয়াক আমি কো গুণাত্মক অভেদ আৰু ইয়াক আমি কি কো যোগাত্মক অভেদ ইয়াক আমি কি কও যোগাত্মক অভেদ সিম্পল এটো হল গুণাত্মক অভেদ আৰু এটো হৈ গল কি আমাৰ যোগাত্মক অভেদ আই হোপ তোমালোকে এটো বুজি পাইছা হয়নে বহুতেই ধুনিয়া এইবোৰ সো তাৰপিছত এটো আমি চাইলো জাস্ট এটো যেহেতু ৰেচিপ্ৰকেল বনাব লাগে সিম্পল 2/3 এটো হৈ যাব 3/2 সো মই তেতে বনাই দিম এতিয়া চোৱাচোন ষ্টুডেন্ট ইয়াত মই লিখিম সলিউশন 1 reciprocal of 2/3 is 3/2 simple 2 নম্বৰ উল্টাই দিয়া জাস্ট উল্টাই দিয়া একো কৰিব না লাগে চিহ্ন কেতিয়াও চেঞ্জ কৰিব না লাগে তেন্তে ইয়াত লিখা -5 কি লিখি আছো মই ইয়াতো লিখিম আমি reciprocal of -5/12 is কিমান হৈ যাব 12/-5 12/-5 I hope তোমালোকে এটো বুজি পাই আছা হয়নে বাৰু ষ্টুডেন্ট বুজিবই লাগিব নবুজিনি ক'ত যাবা তোমালোক কোৱা কিবা অসুবিধা হলে মোক কল কৰিবা তাৰ পিছত চোৱা ষ্টুডেন্ট ইয়াত কি দিয়া আছে আমাৰ ইয়াত write the rational numbers whose reciprocals are the numbers themselves okay ইয়াত কৈছে যে এনেকুৱা সংখ্যা লিখা যিকিটা সংখ্যা তাৰ প্ৰতিক্ৰমৰ হৈতে একেই সিম্পল কোৱাচোন যেটো কি হ'ব তাৰ প্ৰতিক্ৰমৰ হৈতে একেই হেতু হৈ যাব আমাৰ হেতু হৈ যাব আমাৰ কি -1 আৰু 1 হেতু কি হ'ব আমাৰ কোৱাচোন -1 আৰু আমি কি ক'ব পাৰিম 1 আই হোপ বুজি পাইছে তোমালোক হা সো কিয় কাৰণ 1 ৰ ৰেচিপ্ৰকেল কি হৈ যাব 1/1 that means 1 আৰু -1 ৰ ৰেচিপ্ৰকেল -1 এটো হৈ যাব 1/-1 that means -1 তো এটো কি হৈ যাব এটো লিখি দিও সো এটো সলিউশন তো হৈ যাব সলিউশন the numbers are 1 and -1 তেনেকুৱা সংখ্যা দুটাই আছে আৰু এই দুটা সংখ্যা কি হল এই দুটা সংখ্যা হল 1 আৰু -1 সিম্পল তাৰ পিছত চাও কোৱেশ্চন 10 ত আমাক কৈছে মাল্টিপ্লাই -25/26 with the reciprocal of 5/13 কৈছে এই ইয়াৰ এই 25/26 -25/26 ৰ 26 ক মাল্টিপ্লাই কৰিব লাগে কাৰ লগত 5/13 ৰ reciprocal ৰ লগত ইয়াৰ
ৰেচিপ্ৰকেল কি হ'ব 13/5 তেন্তে 13/5 ৰ লগত পূৰণ কৰিব লাগে সিম্পল আমি কৰি আছো সোৱা ইয়াত আমি লিখিম সলিউশন আমি প্ৰথমে ইয়াৰ ৰেচিপ্ৰকেল বনাই লম reciprocal of 5/13 is কিমান হৈ যাব 13/5 কিমান হৈ যাব 13/5 now আমি কি কৰিম এই যে -25/26 আছে ইয়াৰ লগত আমি পূৰণ কৰিম তাৰ ৰেচিপ্ৰকেল তেন্তে সোৱাচোন এটো পূৰণ কৰিলে কি হ'ব 5 - 25 ৰ লগত কেইবাৰ যাব 5 বাৰ মাইনাসৰ 5 বাৰ আকৌ 13 এই 26ত যাব দুবাৰ ইয়াত 1 থাকি যাব ইয়াত 1 থাকি যাব তেন্তে আমাৰ আনসাৰটো কিমান হ'ব আমি চাও ইয়াত ইয়াত থাকি গ'ল -5/2 ইয়াত থাকি গ'ল 1/1 that means কিমান হৈ যাব কোৱা 5 1 গুণ 5 মাইনাসৰ 5 আৰু 2 1 গুণ 2 হৈ গ'ল আমাৰ আনসাৰ এইটোই বুজি পাইছা না নাই কোৱা কিমান ইজি হে বহুতে এইবিলাক কি হয় ইজি হয় বহুতে সহজ এবাৰ তোমালোকে বস্তুটো বুজিবলৈ চেষ্টা কৰা ইয়াত কৈছে যে মাল্টিপ্লাই মানে পূৰণ কৰা -25/26 with the reciprocal মানে কাৰ ৰেচিপ্ৰকেলৰ হৈতে 5/13 ৰ ৰেচিপ্ৰকেলৰ হৈতে now first we need to find the reciprocal of 5/13 so what is the reciprocal of 5/13 so we need to inverse them okay multiplicative inverse that means it would be 13/5 so now multiply this number with this number simple खत्म समझ में आया बोलो yes or no there is no option called no you just have one option which is yes so question 11 ত আমাক কি কৈছে যে write the properties which are used in the following আমাক কৈছে যে তলত ব্যৱহাৰ হোৱা property বা ধৰ্মবোৰ আমাক ক'ব দিছে তিনটা আমাক দিছে ইয়াত তিনটাৰ এটো কি ধৰ্ম হ'ব সো ইয়াত আছে যদি ইয়াক a ধৰা এটো হৈ যাব b তেন্তে এটো আমি ধৰিছিলো b ইয়াক ধৰিছিলো b এটো ধৰিছিলো a তেন্তে সো a into b equal b into a এটো কি হ'ল তাৰ ক্ৰম বিনিময় হৈছে না নাই কোৱা a গ'ল b ৰ জায়গাত b আহিল c ৰ জায়গাত সরি a ৰ জায়গাত তেন্তে এটো কি হৈ যাব আমাৰ কমিউটেটিভ প্ৰপাৰ্টি কি হৈ যাব আমাৰ কমিউটেটিভ তো এক নম্বৰটো হৈ যাব আমাৰ কমিউটেটিভ অর্থাৎ ক্রম বিনিময় কমিউটেটিভ প্রপার্টি তো মই ইয়াত লিখুম প্রপার্টি বা ক্রম বিনিময় অসমীয়াত লিখি লবা নিজে হ্যাঁ তাৰ পিছতো আমি চাম ইয়াত কি কৰিছে -4/5 ৰ লগত 0 যোগ কৰিছে এটো কি হৈ গ'ল -4/5 হৈ গ'ল তো সোৱাচোন আমি 0 যোগ কৰাটো কি বুলি কও কোৱা তুমি নিজেই কোৱা স্টুডেন্ট যদি আমি কোনো এটা সংখ্যাৰ লগত 0 যোগ কৰো তেতিয়া এটো কি হয় এটো হয় সেই সংখ্যাটোই তো এটো কি হ'ল যোগাত্মক অভেদ তো ইয়াক আমি কি বুলি কম additive inverse identity মই তলত লিখিম আইডেন্টিটি আৰু এটো কি হ'ব সো 2/9 ৰ লগত 2/9 ৰ লগত 1 পূৰণ কৰিছে 1 ৰ লগত 2/9 পূৰণ কৰিছে সেম হ'ল তেন্তে এটো কি হৈ যাব কোৱা এটো হৈ যাব মাল্টিপ্লিকেটিভ inverse multiplicative inverse simple বুজি পাইছা নে নাই কোৱা বুজি পাব লাগে তো ন I hope তোমালোকে বুজি পাইছা এইবোৰ আকৌ ভালদৰে এবাৰ চোৱা যদি কিবা অসুবিধা হয় মোক জনাবা স্টুডেন্ট ইয়াত আমাক কৈছে question 12 ত কৈছে যে find the value of the following using relevant properties মানে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি তলৰ যিবোৰ আমাক কোৱেশ্চন দিয়া আছে বা যিবোৰ প্ৰবলেম দিয়া আছে এইবোৰ আমি সলভ কৰিব লাগে মানে বিধি ব্যৱহাৰ কৰি জাস্ট ৰেন্ডম কৰিলেই নহব
তেন্তে বিধি ব্যৱহাৰ কৰিলে প্ৰথমটো চাওঁ আমি 6/7 2/5 প্লাছ ইয়াত দিয়া আছে আমাৰ 2/7 and 1/5 ওকে আমি যদি ক্ৰম বিনিময় বিধি ইয়াত আমি কৰিব পাৰিম কাৰণ এই 7 ইয়াত মিলিব এইকেইটা ইয়াত মিলিব তো এইটো কি হৈ যাব আমাৰ ক্ৰম বিনিময় বিধি হৈ যাব বুজি পাইছা না নাই কোৱা তো আমি 1 নম্বৰটো কৰো সলিউশন তো 1 নম্বৰটো আমাৰ কি আছে 6/7 into not into plus 2/5 plus 2/7 plus 1/5 তো ক্ৰম বিনিময় বিধি যদি আমি প্ৰয়োগ কৰো এইটো 5 আছে ইয়াতো 5 আছে এক লগ কৰি দিম ইয়াত আছে 7 ইয়াত আছে 7 এক লগ কৰি দিম বুজি পাইছা না নাই কোনটো বুদ্ধি আমি ইয়াত লম তো 6/7 plus 2/7 plus 2/5 plus 1/5 তেন্তে 7 আৰু 7 কি হৈ যাব এইটো এই দুটা কৰা 7 আৰু 7 ৰ লগাকো 7 তেন্তে এইফালে কি হৈ যাব 6 আৰু 7 6 আৰু 2 8 প্লাস 5 আৰু 5 ৰ লগাকো 5 এইফালে 3 হৈ গ'ল তেন্তে আমাৰ কি হ'ব কোৱাচোন 5 আৰু 7 ৰ লগাকো কিমান হৈ যাব একো মিল নাই ইহঁতত 7 5 গুণ 35 7 এবাৰ যাব ইয়াত কেইবাৰ 7 ইয়াত যাব এবাৰ তো 7 5 গুণ 7 যাব ইয়াত এবাৰ 7 5 বাৰ যাব 5 7 গুণ কিমান হৈ যাব আমাৰ 40 5 ইয়াত যাব 7 বাৰ 7 3 গুণ 21 তো কি হৈ যাব আমাৰ 61/35 তো এটা নিয়মটো কোনটো ব্যৱহাৰ হৈছে কোৱাচোন কমিউটেটিভ property student এটো তো বুঝি পাইছা সো বুঝি পাইছা যেহেতু আর এটা commutative property so now we will focus on question 2 তো তোমার কি দিছে 670 into 7/11 plus 670 into 1/3 simple এটো a লোৱা এটো b এটো a হ'ব এটো c তেন্তে এটো কি হৈ গল এটো হৈ গল আমাৰ distributive property তো এটো আমি কৰিছো 2 number 670 into 11 by not 11 7/11 plus 670 into 1/3 now how can we solve it we can solve it with a very various method but eto hobo amar distributive no tente is 670 to soason eto hobo amar distributive keneko a into b plus c eto niyom tente yak ami bhag kori diu eneko a plus not a plus a into b plus a into c eto tente eto ase ই আছে এটো মেথডত তেন্তে আমি ইয়াক নিম এটো মেথডত সিম্পল so into 7/11 plus 1/3 so 670 into 11 আৰু 3 লহাগু আমাৰ কিমান হৈ যাব 33 কেনেকৈ হ'ব বুজি পাইছা 33 আৰু ইয়াত তিনিবাৰ 11 33 যাব তিনিবাৰ 3 7 গুণ 21 যোগ সো 3 33 যাব কেইবাৰ মাত্ৰ 11 বাৰ 11 গুণ 11 তো আমাৰ ইয়াত হৈ যাব কিমান কোৱাচোন ইয়াত হৈ গ'ল আমাৰ 670 plus into 33 and here we can see আমাৰ হৈ যাব ওপৰত 2 and 3 so eto aro yak ami koribo parim jodi sao yak ami aro ki korim so uporote to direct puron kore dibo ba eneke thoi dilo hobo kintu uporot puronei kore diu 33 670 into 32 eto puron korile kiman hobo eto puron korile hoi jabo mo puron to korilo eto puron korilo hobo 21440 and 33
তেন্তে আমি ইয়াত কোনটো নিয়ম ব্যৱহাৰ কৰিছোঁ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বা ডিস্ট্ৰিবিউটিভ ল ডিস্ট্ৰিবিউটিভ ল বুজি পাইছা কেনেকৈ হ'ল আই হোপ তোমালোকে এইটো বুজি পাইছা বহুতেই সহজ এইটো হয়নে চ' ইয়াত বাকী দুটা আমি চাওঁ ইয়াক আমি কেনেকৈ কৰিব পাৰিম 3 নম্বৰটো কৰিবলৈ 7/5 তাৰপিছত ইয়াত এইটো চোৱা আৰু এটা 7/5 আছে ইয়াত ন হৈ গ'ল কেনেকৈ কৰিম চোৱা এইটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ব্যৱহাৰ কৰি আমি কৰিব পাৰিম কেনেকৈ চাবা চোৱা ইয়াত এইটো যদি এ ধৰা এইটো ধৰা পি তেন্তে এইটোতো এ হৈ যাব কাৰণ এইটো এ হ'লে এইটো এ হ'লে এইটোতো এ হ'ব হয়নে নহয় তো তেন্তে এইটো হ'ব চি এ ইনটু বি চি ইনটু এ বা এ ইনটু চি একেই কথা তো ইয়াক আমি বহুত সহজে কৰিব পাৰিম চ' 3 নম্বৰটো আমি কৰোঁ ইয়াত 7/5 ইনটু -3/8 plus 3/4 into 7/5 ইয়াক আমি কেনেকৈ সলভ কৰিম সব বহুত সহজ আকাৰে তো ইয়াত 7/5 আছে ন ইয়াক তুমি ৰাখি দিয়া আৰু এই বাকি দুটা এইটো আৰু এইটো সৰি এইটো এই দুটাক আমি যোগ কৰি দিম কাৰণ এইটো এ আৰু সি হয় তো এইটো আমি কৰোঁ -3/8 plus 3/4 4 আৰু ইয়াত 7/5 4 আৰু 8 লগাব আমাৰ কিমান হৈ যাব এইটো হৈ যাব 4 হৈ যাব ডাইৰেক্ট কৰি দিও কিমান হৈ যাব 4 হৈ যাব তো 4 নাই এইটো হ'ব কিমান 8 8 যাব এবাৰ 1 পূৰণ -3 আকৌ ই যাব 2 বাৰ 2 পূৰণ 3 2 পূৰণ 3 হৈ যাব আমাৰ 6 বুজি পাই আছানে নাই কোৱা ষ্টুডেণ্ট বুজি পাই আছানে বাৰু তাৰ পিছত আমি চাম যে 7/5 into 3/8 তো এইটো আমাৰ কি হ'ব 50 ইয়াত 5 into 8 40 and 21 so জি হওক সেইটো আমাৰ ইম্পৰ্টেণ্ট নহয় ইয়াত জি হওক this is not important but এইটো হ'ল আমাৰ এইটো কি হ'ব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তো এই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিৰ কাৰণে আমি এইটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াত লিখি দিম সিম্পল বা ডিস্ট্ৰিবিউটিভ ল কপি কৰিলোঁ কৰি ইয়াত পেষ্ট কৰি দিম মানে পেষ্ট কৰা মতলব কি হয় এইটো একই হয় ডিস্ট্ৰিবিউটিভ ল তাৰ পিছতো আমি চাম 4 নম্বৰটো চাম আমি ইয়াত চোৱা 4 নম্বৰটোতো এইটোই হ'ব বিতৰণ বিধি কাৰণ চোৱাচোন মই তোমালোকক দেখুৱাই দিওঁ ইয়াত তুমি এ ধৰা পূৰণ আছে এক ধৰা বি যোগ আছে আৰু না ইয়াত আছে পূৰণ ইয়াত ধৰা তুমি কি সি আকৌ ইয়াত ব্ৰেকেটো আছে হৈ গ'ল নাই কোৱা হৈ গ'ল নাই কোৱা হৈ গ'ল তো এইটো এটা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হৈ গ'ল মই ইয়াক অকণ সৰু কৰি দিওঁ যাতে তোমালোকৰ চোৱাত সুবিধা হয় মই ইয়াক অকণ সৰু কৰি দিওঁ আকৌ এইটো হ'বনে নাই হ'ব এতিয়া মই এইটো লিখিলোঁ চোৱা ষ্টুডেণ্ট 4 নম্বৰটো মই লিখি আছোঁ ইয়াত এইটো হৈ গ'ল আমাৰ -5/9 into -27/11 15 plus 36/25 তো এইটো কিমান হৈ যাব কোৱাচোন ই এবাৰ ইয়াৰ লগত পূৰণ হ'ব ই এবাৰ ইয়াৰ লগত পূৰণ হ'ব সিম্পল তো ইয়াত হৈ গ'ল -5/9 into -27/15 প্লাছ আকৌ এইটো ব্ৰেকেট দি দিয়া মাইনাছ তুমি ইয়াত ওপৰত দি দিয়া একেই কথা দিয়া -5/9 into 36/25 তো ইয়াত কি হ'ব কোৱা ষ্টুডেণ্ট চ
বা তুমি ইয়াক ব্ৰেকেট দিয়াৰ সলনি ইয়াকে ব্ৰেকেট দি দিয়া এতিয়া চাবা কি হ'ব এই 5 ইয়াত যাব 3 বাৰ 9 ইয়াত যাব 3 বাৰ 3 3 যাবগৈ শেষ খতম তো ইয়াত থাকি গ'ল আমাৰ কিমান ইয়াত থাকি গ'ল ডাইৰেক্ট 1 আকৌ ইয়াত আছে মাইনাসৰ 1 আছে হয়নে নহয় তো ইয়াত আছে মাইনাসৰ 1 and মাইনাসৰ 1 পূৰণ হৈ কিনে কি হৈ যাব প্লাসৰ 1 তো অকল ইয়াত 1 থাকি যাব প্লাস ইয়াত কি হ'ব আমি চাও ইয়াত চোৱা 9 ইয়াত যাব কেইবাৰ 4 বাৰ 9 যাব ইয়াত 4 বাৰ 5 যাব ইয়াত কেইবাৰ 5 বাৰ ইয়াত থাকি গ'লে ইয়াত থাকি গ'লে মাইনাস 1 তো ইয়াত থাকি যাব -1 into 4/5 so it will be what 1 plus ইয়াত হৈ যাব আমাৰ -4/5 তেন্তে ইয়াত আমাৰ কিমান হৈ যাব 1 আৰু ইয়াৰ তলত 1 আছে 1 আৰু 5 ৰ লগ হৈ যাব 5 1 যাব 5ত 5 বাৰ 5 গুণ 5 আকৌ 5 যাব 5ত এবাৰ 1 আকৌ ইয়াত -4 সেইটো কিমান হ'ব ইয়াত হৈ যাব আমাৰ 5 - 4/5 so it will be 1 not 1 it will be 1/5 it will be 1/5 তো ইয়াক আমি কি ক'ব পাৰিম ইয়াকো আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি ক'ব পাৰিম সিম্পল ইয়াকো আমি কি বুলি ক'ব পাৰিম কোৱা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বা ডিস্ট্ৰিবিউটিভ ল বুলি আমি ক'ব পাৰিম বুজি পাইছা নে কোৱাচোন ষ্টুডেন্ট ওকে আই হোপ তোমালোকে এইটো বুজি পাইছা কেনেকৈ হৈছে তোমালোকে কিবা অসুবিধা হলে আকৌ ৰিমাইন্ড কৰি চাই লবা এতিয়া আমি 5 নম্বৰটো চাও 5 নম্বৰটো আমাক কি দিয়া আছে 2/3 সো 2/3 প্লাস 3/3 হা 3/3 আচ্ছা ঠিকই আছে 3/3 minus 1/4 and 2/3 আচ্ছা এটা মিলাব লাগিব প্ৰথমে 2/3 আছে ইয়াত যদি ইয়াক আমি এ ধৰো এটো এ হৈ যাব তাৰ পিছত 3/3 2/3 ওকে আৰু আছে 2/3 তো 2/3 বহু কেইটা আছে মানে ইয়াত 2/3 আমাৰ বহুত কেইটা 2/3 আছে তাৰ পিছত আমি চাও আৰু নাই কোনো কিন্তু আমি কি কৰিব পাৰিম এই গুটেই কিটা 2/3 ক আমি একলগ কৰি লিখিব পাৰিম হয়নে আমি লিখিব পাৰিম ওকে সো তেন্তে তো এটো কি হৈ যাব এটো এটা আমাৰ ডিস্ট্ৰিবিউটিভ সৰি নট ডিস্ট্ৰিবিউটিভ এটো আমি yes এটো তো ডিস্ট্ৰিবিউটিভ হৈ যাব কাৰণ সবা এটো এ তেন্তে এটো বি হ'ব এটো সি হ'ব এটো ডি হ'ব বাট এটো তো পূৰণ নাই আকৌ কিন্তু ইয়াতে এটো পূৰণ থাকিব লাগিছিল ৰব মই এটো মিলাই আছো সো স্টুডেন্ট এটো প্ৰবলেমটো মানে কি হল ইয়াত এটা পূৰণ থাকিলে ইয়াত যদি এটা পূৰণ থাকিলে তেতিয়া আমি এটো ইয়াক আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিত লিখিলো পাৰিলেতেন ঠিক আছে কিন্তু ইয়াত আমি এতিয়া ইয়াত কি কৰিম জানা ইয়াক আমি কমিউটেটিভ প্ৰপাৰ্টিত আমি এটো কৰিব চেষ্টা কৰিম ঠিক আছে সো আমি প্ৰথমে লিখিলো 2/3 plus 3/3 minus 1/4 into 2/3 plus 2/3 into 1/2 okay now what we can do here আমি ইয়াত কি কৰিব পাৰো এটো কাটি দিও আমি 3 3 গল এবাৰ 2 ইয়াত গল দুবাৰ হয়নে এটো 2 গুছি যাব তেন্তে আমাৰ কি কি থাকিলে আমি চাও এবাৰ আমাৰ থাকি গল 2/3 plus 1 minus এটো চোৱা 2 গল এবাৰ 1 পূৰণ 1 আৰু ইয়াত 2 পূৰণ 3 6 তেন্তে -1 and 6 প্লাস হৈ যাব আমাৰ কি ইয়াত চোৱা 2 গল এবাৰ 1 গুণ 1 1/3 সো এটো আমাৰ হৈ গল তো ইয়াত আমি কি কৰিব পাৰিম এতে মিলাব পাৰিম আমি এই যে ইয়াৰ লগত তুমি এটো 3 আছে ন ইয়াৰ লগত তুমি ক্ৰম বিনিময় কৰি 3 লিখি দিয়া ইয়াত আকৌ 1 টো একেবাৰে পিছত দিবা তো ইয়াত হৈ যাব 2/3 plus 1/3 plus আচ্ছা প্ৰথমে মাইনাস এটো প্লাস এ দিও 1 minus 1/6 তো এতিয়া কি হৈ যাব কোৱাচোন 3 আৰু 3 ইফালে হৈ গল আমাৰ ইফালে যোগ কৰি দিয়া বা গুটেইটো কৰি দিয়া একে লগত বা গুটেই যদি কৰি দিয়া তেতিয়াও হ'ব বা শর্ট কৰিলে এটো হ'ব
3 আৰু 3 লহাগু আমাৰ হৈ যাব কিমান কোৱাচোন এতিয়া যদি তুমি 3 আৰু 3 লহাগু লোৱা তেন্তে এটো 3 হৈ যাব ও 2 যোগ 1 এফালে যোগ 1 minus 1/6 তো এটো হৈ যাব 3/3 plus 1 minus 1/6 এটো বহুত ধৰণে আমি কৰিব পাৰিম 3 3 ত গুছি গল ইয়াত 1 1 যোগ 1 আকৌ minus 1/6 অৰ্থাৎ 2/2 minus 1/6 তে কি হৈ যাব কোৱাচোন now it will be what এতিয়া তুমি ইয়াক কও পাৰা ইয়াত তলত 1 আছে 1 আৰু 2 পূৰণ ইয়াৰ তলত 1 আৰু 6 ৰ লহাগু কিমান হ'ব 6 1 6 ত যাব 6 বাৰ 6 দুগুণ 12 minus 6 6 ত যাব এবাৰ 1 গুণ 1 তো এটো আমাৰ আনসারটো কিমান হৈ যাব কোৱাচোন ফাইনালি our answer will be what ইয়াত হৈ যাব তোমাৰ minus 1 গুছি যাব 6 তেন্তে এটো আমাৰ আনসারটো হৈ যাব 11/6 এটোৰ নিয়মটো আমাৰ কি হল কমিউটেটিভ প্ৰপাৰ্টি এটাকে আমি কি বুলি কও আমি ইয়াক কমিউটেটিভ প্ৰপাৰ্টি ক্ৰমবিনিময় বিধি প্ৰপাৰ্টি সিম্পল বুজি পাইছানে আমি কেনেকৈ কৰিছো এটো অকমান মানে আমি কাটিখিনি কৰি দিছো ইয়াত তাৰ পিছত তো সোৱা ষ্টৰি ইয়াত আছে 4/7 into minus 5/9 আকৌ 4/7 into 1/5 এটো সিম্পল এটো ডিস্ট্ৰিবিউটিভ তো এটো আমি কৰো সো তাৰ কাৰণে মই এটো অকমান সৰু কৰিব লাগিব ষ্টুডেন্ট ইয়াক অকন সৰু কৰিব লাগিব মই তো মই ইয়াক সৰু কৰি দিও এতিয়া সো এটো হৈ গল আমাৰ কেই নম্বৰ আছে এটো হল আমাৰ 6 নম্বৰ সো 6 নম্বৰটো আমি কৰো ইয়াত আছে 4/7 into 5/9 plus 4/7 into 1/5 তেন্তে ইয়াক এ ধৰা এটো এ হ'ব বি সি হ'ব সিম্পল এটো তোমালোকে বুজি পাইছা হয়নে নহয় এটো হৈ যাব আমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বা বিতৰণ বিধি সো 4/7 into ইয়াত হৈ যাব আমাৰ কিমান কোৱাচোন ষ্টুডেন্ট ইয়াত আমি এটো ৰাখি দিও -5/9 plus 1/5 তো এটো কৰি দিলে আমাৰ হৈ যাব হয়নে নহয় কোৱা তাৰ পিছত আমি চাও 4/7 into 9 আৰু 5 ৰ লহগু আমাৰ হৈ যাব 9 এটো 45 হৈ যাব 5 ইয়াত 9 45 যাব 5 বাৰ 5 5 গুণ 25 minus 25 আকৌ প্লাস 5 ইয়াত যাব 5 45 যাব 9 বাৰ 9 গুণ 9 তেন্তে ইয়াত থাকি গল 4/7 into ইয়াত থাকি যাব আমাৰ কিমান -16 কিমান -16 and তলত 45 সিম্পল এতিয়া এইকেইটা পূৰণ কৰি দিয়া কি জি হ'ব হেতু আমাৰ আনসার তো কোনো মিলেই নাই কোনো মিলিছে না নাই 4 into -16 and 7 into 45 তেন্তে এটো আমাৰ কিমান হ'ব 4 into 60 to 64 minus or 64 7 5 গুণ 45 और 5 আকৌ 7 4 গুণ কিমান হৈ গল আমাৰ 7 4 গুণ 28 যোগ 7 4 গুণ 28 7 5 গুণ 35 35 और 3 और 35 और 5 মই কি কৈ আছো আৰু 28 31 তো এটো হৈ গল আমাৰ আনসার তো ইয়াত আমি কি কম এটো হ'ব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি হৈ যাব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি সিম্পল বা ডিস্ট্ৰিবিউটিভ ল বুজি পাইছানে এটো হ'ব ডিস্ট্ৰিবিউটিভ ল কিয় কাৰণ মই বুজাই দিছো প্ৰথমে কাৰণ ইয়াক এ ধৰিছিলো এক কিবা কিবি ধৰিছো তোমালোকে বুজি পাইছা হন নহয় কেনেকৈ কৰিছো এতিয়া চাও আমি 7 নম্বৰটো আমাৰ ক'ত আছে 7 নম্বৰটো ইয়াত দিয়াই নাই আচ্ছা 7 নম্বৰটো লিখাই নাই কিন্তু মই লিখি আছো ইয়াত কোৱেশ্চনটো সো মইটো সৰু কৰিলো এবাৰ সো স্টুডেন্ট 7 নম্বৰটো
চোৱা ষ্টুডেণ্ট মই কুৱেশ্যনটো লিখি ল'লোঁ এতিয়া তোমালোকে এবাৰ চোৱা কুৱেশ্যনটো ইয়াত আমি কেইটামান বস্তু লক্ষ্য কৰিব লাগিব যিকেইটা হ'ল ইয়াত কি আছে আমি এবাৰ চাই লওঁ প্ৰথমে ইয়াত আছে 2/3 অ'কে ইয়াত 2/3 আছে ইয়াত আছে 1/6 আৰু ইয়াত আছে আমাৰ কি 3/7 বাট ইয়াতো 2/3 আছে তো এইটো বস্তু এইটো সেকশন আৰু এইটো সেকশন আমাৰ মিলি আছে কেনেকৈ মিলি আছে মই তোমালোকক বুজাই দিওঁ এইটো আৰু এই সেকশনটো এই দুটা মিলিখিনি কি হ'ব পাৰে বিতৰণ বিধি হ'ব পাৰে হয়নে নহয় ষ্টুডেণ্ট কোৱা এই দুটা মিলিখিনি হ'ব পাৰে কিন্তু ইয়াক তুমি অতৰাই দিব লাগিব তাৰ পৰা যদি এনেকৈ কৰা তেতিয়া হৈ যাব বুজি পাইছানে নাই মই কোনটো কৈ আছো ষ্টুডেণ্ট আই হোপ তোমালোকে বুজি পাই আছে দুটা হ'ব ধৰা তেন্তে আমি কি কৰিম এই সেকশনটোক আমি একেবাৰে পিছত লৈ আহিম আৰু এই দুটা সেকশনক আমি আগত লৈ যাম ওকে তো চোৱাচোন আমি কেনেকৈ কৰিম প্ৰথমে 2/3 ইনটু ইয়াত হৈ যাব 5/7 আকৌ এতিয়া এইটো সেকশন চোৱা এইটো সেকশনক মই ইয়াত লৈ যাম তাৰপিছত কি হৈ যাব তেন্তে প্লাছ 1/4 প্লাছ 1/14 ইনটু 2/3 আকৌ এতিয়া এই সেকশনটোক মই ইফালে লৈ আহিম ইয়াত বুজি পাইছানে এতিয়া মাইনাছ 1/6 ইনটু কিমান হৈ যাব 3/7 তেতিয়া কৰা এতিয়া এই সেকশনটোক মই বিতৰণ বিধি প্ৰয়োগ কৰিম ইয়াত তেন্তে ইয়াত হৈ যাব 2/3 তাৰপিছত ইয়াত পূৰণ কৰি দিয়া 5 minus 5/7 plus 1/14 আকৌ ইয়াত মাইনাস কৰি দিয়া এই দুটা সব পূৰণ কৰি দিয়া ইয়াত যদি তুমি পূৰণ কৰি দিয়া তেতিয়া কি হৈ যাব এইকেইটা 1 পূৰণ 3 7 ইফালে 42 হৈ গ'ল ডাইৰেক্ট কৰি দিছো মই চোৱা এতিয়া 2/3 পূৰণ 7 আৰু 14 লগ হৈ যাব 14 7 যাব 14 দুবাৰ 2 5 গুণ কিমান 10 মাইনাসৰ 10 আকৌ যোগ 14 এবাৰ 1 গুণ 1 পূৰণ নট পূৰণ মাইনাস 3/42 and here it will be what এটা আমাৰ এটো কি হৈ যাব কোৱাচোন ইয়াত আছে আমাৰ 2/3 into minus 9/14 3 নট যাব মাইনাসৰ 3 বাৰ 2 7 ইয়াত যাব 7 বাৰ তেন্তে আমাৰ আকৌ ইয়াত আছে minus 3/42 এতিয়া চোৱা মই তো ইয়াত কৰি দিম এতিয়া কি হ'ব আমাৰ ইয়াত থাকি গ'ল অকল 1 1 তেন্তে ইয়াত থাকি গ'ল -3/7 into not into মই into কিয় কৈ আছো কাৰণ ইয়াত আছে অকল জাস্ট মাইনাস আছে and 3/42 এতিয়া সো 7 আৰু 40 ইফালে ইয়াত 7 আৰু 42 আৰু লগ হৈ যাব কিমান 42 এ হ'ব 7 ইয়াত যাব কেইবাৰ 35 6 বাৰ যাব কেইবাৰ 6 বাৰ 6 3 গুণ কিমান 18 মাইনাসৰ 18 মাইনাস ইয়াত কিমান হৈ যাব ষ্টুডেন্ট কোৱাচোন ইয়াত হৈ যাব 42 এবাৰ 1 পূৰণ 3 3 তেন্তে মাইনাসৰ 21 আকৌ 42 তেন্তে 21 এবাৰ 42 দুবাৰ আমাৰ আনসাৰটো হৈ যাব -1/2 বুজি পাইছা আকৌ ইয়াতো যেটো প্ৰপাৰ্টি হ'ব এই প্ৰপাৰ্টিটো কি হ'ব এই প্ৰপাৰ্টিটো হৈ যাব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এটো কি হ'ব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এটো কোন হৰু কৰি দিও বুজি পাইছে এতিয়া তোমালোকে সো অকন ভালদৰে এবাৰ ৰিমাইন্ড কৰি আকৌ চাবা তেতিয়া বুজি পাবা এনেও বুজি পাবা বহুত সহজ বাকি যে দুটা ভিডিও আছে কোৱেশ্চন আছে এইকেইটা মই লাইভ ক্লাছত কৰাম সো থ্যাংক ইউ